অসমবাসীলৈ আৰু আজি মহৰমৰ যি আছৰা আজিৰ দিনটোত গোটেই বিশ্বজুৰি চলি আছে, এয়া আমাৰ ইছলাম ধৰ্মৰ এটা মেইন মানিবলগীয়া এটা কথা। গতিকে আজিৰ এই দিনটোত ইছলাম প্ৰচাৰ কৰাৰ কাৰণে, ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে, বৰ্তি ৰখাৰ কাৰণে যি বীৰ বীৰাংগনাসকলে সিহঁতৰ নিজৰ দেহ আহুতি দিছিলে, তাৰ বাবে আমি তেখেতসকললৈ আমাৰ অন্তৰৰ পৰা অশেষ অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। আৰু যি বীৰ বীৰাংগনাসকলে সিহঁতৰ নিজৰ জীৱন আহুতি দিলে, সেই পৰিয়ালসকললৈ, ইছলামৰ প্ৰতিটো পৰিয়াললৈ আমি তাৰ সমবেদনা আজি এই আশ্ৰমৰ মাৰফতে আমি কৰিছোঁ, প্ৰদান কৰিছোঁ। লগতে আজি আমাৰ ইয়াৰ এক ঐতিহাসিক যি আপোনালোকে জাৰি শুনি আছে, ইয়াত জাৰি নহয়, কোনো ধৰণৰ ডেন্স নহয়, কোনো ধৰণৰ আদাৰ্ছ মানে ব্যংগ কৰিবলগীয়া একো নহয়। ইয়াত ধৰ্মীয় এটা বহুত পুৰণা দিনৰ পৰা চলি অহা এটা কালচাৰ। আমি যি আমাৰ মা ফাতেমা, তেখেতে আজিৰ দিনটোত তাইৰ দুজন সন্তান ক্ৰমে ডাঙৰ ইমাম আৰু সৰু ইমাম সিহঁতৰ জীৱনটো আহুতি দিলে দিন ইছলামৰ কাৰণে। আৰু মা ফাতেমাই যি ক্ৰন্দন কৰিছিলে, যি ধৰণে কান্দিছিলে, যি ধৰণে বিলাপ কৰিছিলে, তাৰে লগত সংগতি ৰাখি তেতিয়াৰে পৰা, সেই যুগৰে পৰা আমি আমাৰ জন্মৰ পৰাই চাই আহিছোঁ, এই কালচাৰটো আমি মানি আহিছোঁ, আমি চাই আহিছোঁ। মনৰ দুখ আৱেগ ইয়াৰ দ্বাৰা প্ৰকাশ কৰিবলৈ বা সমগ্ৰ বিশ্ববাসীলৈ যাতে ইছলাম ধৰ্ম শান্তি সম্পূৰ্ণ চলিব পাৰে, সকলোকে সাঙুৰি লৈ এয়া আমাৰ পুৰণা কালচাৰটো আমি পালি আছোঁ। প্ৰতিটো গানৰ বল, প্ৰতিটো জাৰিৰ বল যদি আপোনালোকে আচলতে মন দি শুনে, তাতে মন কৰিবলগীয়া বহুত কিবা আছে এবং ভিতৰত আৱেগ আহাৰ বহুত কিবা আছে ইয়াতে। আৰু এয়াই আমি আজি আছৰাৰ দিনটোত যে আমি বহুত দিনৰ পৰা এই পেচাৰকান্দি গাঁৱত আৰু বহুত পূৰ্বপুৰুষ আমাৰ আছিলে, এই তেখেতসকলৰ মুখৰ পৰা আমি শুনিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।